ডিয়ার স্টুডেন্ট, তো আজি আমি আলোচনা করিম নিযুত মইনা আৰু নিযুত বাবু আঁচনি লৈ মানে কি কাম ভুল কৰিলে যদি তোমালোকৰ ভুল হয় তেনেহলে তোমালোকে পইচাটো নাপাবা। ফর্ম ফিল আপ ঠিকই কৰিবা কিন্তু সব কিছু মানে সকলোবিলাক জমা দিবা, সকলো কাম কৰিবা কিন্তু তোমালোকে পইচাখিনি নোপোৱা। ঠিক তো কি কাম মানে ভুল কৰিলে তোমালোকে পইচাখিনি নাপাবা সেইখিনি কম। ইয়াৰ আগতে মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ, তাত মানে কেইটামান কমেণ্ট আহিছে। তো সেই কমেণ্ট কেইটাৰ মই রিপ্লাই দিম। মানে আজিৰ এই ভিডিঅ'টো যদিও অলপ মানে ডাঙৰ হয় কিন্তু আজিৰ ভিডিঅ'টো যদি তোমালোকে সম্পূৰ্ণ চোৱা মই আশা কৰিব পাৰোঁ বা গ্যাৰাণ্টি দিব পাৰোঁ যে তোমালোকৰ আৰু নিযুত মইনা বা নিযুত বাবু আঁচনি লৈ তোমালোকৰ আৰু কোনো ধৰণৰ সমস্যা নাথাকিব বা প্ৰব্লেম নাথাকিব। ঠিক আছে, তো প্ৰথমে মোক কমেণ্ট কৰিছে, তোমালোকে ইয়াত স্ক্ৰীনত চাব পাৰা। প্ৰথমে এজনে কমেণ্ট কৰিছে যে থাৰ্ড সেমিষ্টাৰতে ফৰ্ম ফিল আপ কৰিব লাগিব নে নাই। তো থাৰ্ড সেমিষ্টাৰত ফৰ্ম ফিল আপ কৰিব লাগিব নে নাই ইয়াৰ কাৰণে মানে কোনো ধৰণৰ আপডেট পোৱা নাই এতিয়ালৈকে। তোমালোকৰ মানে স্কুল কলেজৰ যিজন মানে এই বিষয়ত মানে জড়িত আছে, এই দায়িত্বত থকা টিচাৰৰ লগত তোমালোকে কথা পাতি ল'বা। তোমালোকক মানে ভালকৈ বুজাই দিব যে তোমালোকৰো ফৰ্ম ফিল আপ কৰিব লাগিব নে নাই। তো দ্বিতীয় কমেণ্ট হৈছে যে আগৰ পেণ্ডিং পইচাবোৰ দিবনে। তো এইটো মানে দিবনে নাই সেই বিষয়ে কোনো আপডেট এতিয়ালৈকে দিয়া নাই। দিবও পাৰে নিদিবও পাৰে, সেই বিষয়ে কোনো আপডেট দিয়া নাই। 3 নম্বৰ কমেণ্ট হৈছে যে যিবোৰে মানে ফ্ৰী এডমিশ্যন পোৱা নাই সিহঁতক মানে পইচাটো দিবনে নাই, নিযুত মইনা বা বাবু আঁচনিৰ পইচাটো দিবনে নাই। কিন্তু ইয়াত মানে মেইন কথাটো হ'ল কি, মেইন কথাটো হৈছে যে তোমালোকৰ যদি ৰেচন কাৰ্ড আছে, কিবা কাৰণত হয় তোমালোকৰ গ্যাপ আছে বা অন্য কিবা কাৰণত তোমালোকে মানে ফ্ৰী এডমিশ্যন পোৱা নাই, তেনেহ'লে তোমালোকৰ দায়িত্বত থকা নিযুত মইনা আৰু নিযুত বাবুৰ বিষয়ত দায়িত্বত থকা টিচাৰৰ লগত আৰু কলেজ বা স্কুলৰ প্ৰিন্সিপালৰ লগত তোমালোকে এইটো কথা পাতিবা, তোমালোকক ভালকৈ বুজাই দিব। 4 নম্বৰ কমেণ্ট হৈছে যে এইটো মাহৰ পৰা পইচাটো দিবনে নাই। এতিয়া কথাটো হ'ল যে এই মাহত পইচাটো নিদিব, কাৰণ এই মাহৰ পৰা কামটো ষ্টাৰ্ট হ'ব। এই মাহটো মানে এনে কাটি যাব যে তোমালোকে ফৰ্ম ফিল আপ কৰিবা, জমা দিবা, সেইটো ওপৰত যাব, মানে বহুত প্ৰচেছ আছে, সেইবিলাক কৰোঁতেই এই মাহটো যাব। হয়তোবা নেক্সট মাহৰ পৰা তোমালোকে পইচাটো পাবা। আৰু কথাটো হৈছে যে তোমালোকে কিমান দিন পাবা সেইটো হৈছে ইয়াৰ বিষয়ে মানে আগতে ভিডিঅ' বনাইছোঁ, তোমালোকে চেনেলত গৈ চাব পাৰা বা মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে তাৰ পৰা চাব পাৰা। তো এবাৰ কথাটো হৈছে যে মানে এইটো প্ৰত্যেক মাহত দিব আৰু পইচাটো মানে এবছৰত 12 মাহ, তাৰ মাজত 10 মাহ পইচাটো দিব আৰু 2 মাহ পইচাটো নিদিয়ে। ঠিক আছে, তো এতিয়া আহোঁ আমি মূল বিষয়লৈ। তো আমাৰ মূল বিষয়টো কি আছিল যে কি ভুল কৰিলে মানে তোমালোকে পইচাটো নাপাবা। হয়তো তোমাৰ সকলো কিছু ঠিক হ'ব, তোমালোকে সকলো কাম কৰিবা, কিন্তু কিবা এটা ভুল হ'লে তোমালোকক পইচাটো নাপাবা। তো সেই ভুলবোৰ মানে মেইন ভুলবোৰ কি। তো সেইটো যদি আমি ক'বলৈ যাওঁ, মেইন ভুল হৈছে তোমালোকে যে ফৰ্ম ফিল আপটো কৰিবা, ফৰ্ম ফিল আপত মানে কোনো ধৰণৰ ভুল কৰা নাযাব। যদি তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কিবা ভুল কৰা, সাপোজ ধৰা যে তোমালোকৰ নামটো লিখিছা বা এড্ৰেছটো লিখিছা, তাত মানে ভুল হৈছে, সেইটো মানে কাটি দি আকৌ লিখিছা, এইটো মানে দেখাত বেয়া দেখা যায়, হয়তো বা এইটো কেঞ্চেলো কৰিব পাৰে বা দিব পাৰে। কিন্তু তোমালোকে চেষ্টা কৰিবা যে যাতে ফৰ্মৰ মাজত কোনো ধৰণৰ কটাকটি কৰা নহয়, কাৰণ তোমালোকে আগতে প্ৰপাৰভাৱে এইটো বিষয়ে জানি ল'বা যে ক'ত কি হ'ব, তোমালোকৰ টিচাৰৰ পৰা ভালকৈ জানি ল'বা। আৰু ময়ো ইয়াৰ পিছত মানে অহাকালি বা তাৰপিছত মই ভিডিঅ'টো দিম যে তোমালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিবা, কি লিখিবা। ঠিক আছে, তো তাৰ পৰা চাই বা তোমালোকে টিচাৰৰ লগত যোগাযোগ কৰি তোমালোকে সম্পূৰ্ণভাৱে মানে ফৰ্মটো ফিল আপ কৰিবা যাতে কোনো ধৰণৰ ভুল নহয়। আৰু দ্বিতীয় ভুলটো হৈছে কি, দ্বিতীয় ভুলটো হৈছে যদি তোমালোকে একাউণ্ট আৰু আধাৰ কাৰ্ডটো লিংক নকৰা, তেনেহ'লে তোমালোকৰ পইচাটো নোসোমাব পাৰিব। কাৰণ বৰ্তমানে জানা যে আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰাটো বাধ্যতামূলক। গতিকে তোমালোকে এইটো কৰি ল'বা। ফৰ্ম ফিল আপ কৰি জমা দিয়াৰ পিছতো কৰিব পাৰিবা, কিন্তু পইচা দিয়াৰ আগতে তোমালোকৰ যত সম্ভৱ তোমালোকে যিমান সম্ভৱ মানে সোনকালে তোমালোকে এইটো কাম কৰি ল'বা। তো এইখিনি আছিল আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। আৰু ইয়াৰ লগতে আৰু এটা কথা কওঁ যে মই এই চেনেলত মানে ষ্টুডেণ্টৰ লগত জড়িত বিভিন্ন ধৰণৰ বিষয় নটিফিকেশ্যন এইবিলাক দি থাকোঁ। তাৰ লগতে ক্লাছ 9-10 বিশেষকৈ 10ৰ মই মেট্ৰিকৰ কাৰণে গাইড কৰি থাকোঁ আৰু গণিতবিলাক সমাধান কৰি দিওঁ। গতিকে যদি তোমালোকৰ সেইবোৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ মই তোমালোকক মেট্ৰিক পৰীক্ষালৈকে গাইড কৰিম গণিতৰ কাৰণে। আৰু পিছত যিখিনি সময়লৈকে তোমালোকে পঢ়া শুনা কৰিবা তাৰ কাৰণে আমি যিমানখিনি পাম তোমালোকক গাইড কৰাৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।